বহুতে ইউটিউবত কমেন্ট কৰি থাকে বা বহুতে মেসেজ কৰি থাকে যে স্পেশালি এডিআরই গ্রেড 4 ৰ কাৰণে ম্যাথছ কোনো নকৰা এডিআরই গ্রেড 3 কাৰণে সবে লাগি থাকে তো বহুতৰ এনেকুৱা মেসেজ পাই ভাবিলো যে এডিআরই গ্রেড 4 ম্যাথছ স্পেশালি কৰাই দিম আৰু এডিআরই গ্রেড 4 ৰ ম্যাথছ ৰিভিজন বুলি সিৰিজটো হ'ব আৰু ইয়াতে চ্যাপ্টাৰ ওয়াইজ আমি ৰিভিজন কৰাই যাম তোমালোকক গ্রেড 4 ৰ কাৰণে স্পেশালি যে গ্রেড 4 ৰিলেটেড ম্যাথছ কিনিয়ে কৰাম গ্রেড 3 ৰিলেটেড নহয় ঠিক আছে তো grade 3 হকলে সালে সাবো পারা for your better practice তো but especially grade 4 কানে হবো তো আজি চ্যাপ্টার নেম তো হইছে সিম্পলিফিকেশন আমি সিম্পলিফিকেশনৰ পৰা grade 4 লেভেলৰ কি কি প্ৰশ্ন আহিব পাৰে এক নম্বৰ প্ৰশ্নটো এনেকুৱা আছে √3 to the power n is equals to 81 হলে n ৰ মান উলিয়াব লাগে তো n ৰ মান কেনেকৈ উলিয়াবা তো মনত ৰাখিবা এনেকুৱা √over ৰ প্ৰশ্ন যদি থাকে তেতিয়ালে সদায় মনত ৰাখিবা বেস টু সমান কৰাৰ কাৰণে চেষ্টা কৰিবা সে মই যদি 2 to the power 3 লিখো 2 টুক বেস বুলি কোৱা হ'ব আৰু 3 টুক পাৱাৰ বুলি কোৱা হ'ব বুজি পালানে সকলোৱে এতিয়া আমি বেস টু সমান কৰাৰ চেষ্টা কৰিম তো বেস টু কেনেকৈ সমান কৰিবা যেহেতু ইয়াতে বেস আছে 3 সো আমি 81 ৰ ঠাইত বেস আমি 3 বনাম ঠিক আছে কিমান বনাম 3 বনাম তো 3 বনাই লোৱা বনাই কেনেকৈ 81 লিখি এক ফ্যাক্টরাইজেশন কৰিবা ঠিক আছে 3 দি কাটিবা 27 3 গুণ 81 3 ৰে কাটিবা 3 9 গুণ 27 3 3 গুণ 9 তো 3 কেটা হল এটা দুটা তিনিটা চাৰিটা তো 3 to the power 4 লিখিবা বুজি পালা এতিয়া তোমাৰ √over টো ভাঙিব লাগিব নহলে আনসার কেনেকৈ পাবা √over কেনেকৈ ভাঙে নিয়ম জানানে নাই √over ভাঙাৰ নিয়মটো √over ৰ ওপৰত যদি এটা স্কয়াৰ দিয়া যায় √over টো অটোমেটিক ভাঙা যায় তো মই এটা কি কৰিম √over ৰ ওপৰত এটা স্কয়াৰ দি দিলো আৰু এফালো এটা স্কয়াৰ দি দিলো কাৰণ এটা সাইডত দিলে তো আমাৰ ম্যাথছ ইকুৱেল নহব ইকুৱেল কৰাৰ কাৰণে যি কাম কৰিবা আনটো সাইডে তো একে কামে কৰিব লাগিব তো এইফালে যদি আমি স্কয়াৰ দিছো রাইট সাইডে তো স্কয়াৰ দি ললো এটা স্কয়াৰ দি লোৱাৰ লগে লগে আমাৰ লাভ হল কি √over আৰু স্কয়াৰটো কাটা গৈ অকল থাকিল কি 3 to the power n আৰু এইফালে কি হ'ব 3 to বেস আছে মনত ৰাখিবা পাৱাৰে আৰু পাৱাৰে অলৱেজ মাল্টিপ্লিকেশন হয় ফৰ্মুলা এটা আছে নহয় a to the power m তাৰ ওপৰত m থাকিলে a to the power m into n হয় ঠিক আছে তাৰ মানে পাৱাৰৰ ওপৰত যদি পাৱাৰ দিয়া থাকে তেতিয়া পাৱাৰ বিলাক মাল্টিপ্লিকেশন মানে গুণ হৈ যায় তো 4 2 গুণ কিমান হ'ব 8 আৰু এটা নিয়ম হল যদি বেস দুটা সমান থাকে তেনে হলে তেওঁলোকৰ পাৱাৰ দুটা অটোমেটিক সমান হৈ যায় তাৰ মানে if bases are equal then their power should be equal if power is equal then their base should be equal বুজি পালানে কি কৈছো যদি পাৱাৰ সমান থাকে তেতিয়া বেসটো অটোমেটিক সমান হৈ যায় আৰু যদি বেস দুটা সমান থাকে তেতিয়া পাৱাৰ দুটা অটোমেটিক সমান হৈ যায় তো এই মেথছটো ক্ষেত্ৰত বেস দুটা যেটো সমান আছে 3 3 সো পাৱাৰ দুটা অটোমেটিক সমান হৈ যাব তাৰ মানে n = 8 হ'ব তো n = 8 অপচন নাম্বাৰ সি ইজ দা কারেক্ট আনসার তো খুব বেশি এটো ম্যাথছ 20 সেকেন্ড সময় লাগিব এনেকে কৰি দিবা যদি এই টাইপছৰ ম্যাথছ এক্সামত পোৱা তোমালোকে তো নেক্সট কোশ্চেন কেনেকুৱা আছে চাই লও আমি 5 to the power √x plus 12 to the power √x is equals to 13 to the power √x তো এই ধৰণৰ প্ৰশ্ন পৰীক্ষাত পাইলে কি ধৰণৰ প্ৰশ্ন এটো চাবা যে পাৱাৰত যদি √x y z এনেকুৱা দিয়া থাকে ঠিক আছে তেতিয়া হলে এবাৰ মেথছটো কৰাৰ আগতে চাই লবা যে মেথছটো পাইথাগোৰান ট্ৰিপলেট আছে নেকি এটা হোৱাট ইজ পাইথাগোৰান ট্ৰিপলেট হল জিওমেট্ৰি ঠিকিছা পাইথাগোৰাছৰ যেটো ল পাইথাগোৰাছৰ সূত্ৰটো জানানে সবে পাইথাগোৰান ট্ৰিপলেট ঠিক আছে পাইথাগোৰাছৰ সূত্ৰই কি কৈছে হাইপোটেনিয়াস স্কয়ার ইজ ইকুয়ালস টু পারপেন্ডিকুলার স্কয়ার প্লাস বেস স্কয়ার ঠিক আছে তাৰ মানে কৰ্ণ স্কয়ার সমান সমান লম্ব স্কয়ার প্লাস ভূমি স্কয়ার বুজি পাইছা তাৰ মানে কৰ্ণৰ স্কয়াৰৰ যেটো মান ওলাব হেতু লম্বৰ স্কয়ার আৰু বৰ্গ তোমাৰ ভূমিৰ স্কয়ার যোগ কৰিলে সমান ওলাই যাব ঠিক আছে তো এতিয়া আমি সেইখিনি বস্তু ইয়াতে চাব লাগিব যে পাইথাগোৰান ট্ৰিপলেট মানে এই তিনটা ভ্যালু ঠিক আছে দ্যাট ইজ পাইথাগোৰান ট্ৰিপলেট তাৰ মানে এটা হৈছে লম্ব এটা হৈছে ভূমি এটা হৈছে কৰ্ণ ঠিক আছে তো এবাৰ চেক কৰিম যে পাইথাগোৰান ট্ৰিপলেট হয় নে নহয় 13 টো হৈছে হাইপোটেনিয়াস তো ইয়াতে 13 স্কয়াৰ দিলো আৰু হৈছে লম্ব হৈছে 12 আৰু ভূমি দিলু সে 5 ঠিক আছে তো কিমান হৈ যাব 13 স্কয়াৰ মানে 169 12 স্কয়াৰ মানে 144 5 স্কয়াৰ মানে 25 তো কিমান হৈ যাব 169 144 plus 25 169 তাৰ মানে আমি বুজি পালো যে 13 12 5 এটা পাইথাগোৰান ট্ৰিপলেট কিয়নো লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড সমান হৈ গল ঠিক আছে আৰু যিসকলে পাইথাগোৰান ট্ৰিপলেট জানে যে পাইথাগোৰান ট্ৰিপলেটৰ ভ্যালু কোনবিলাক তেওঁলোক আৰু এটো কৰিব নালাগে তেওঁলোক অটোমেটিক গম পাই যাব যে 5 12 13 হৈছে এটা পাইথাগোৰান ট্ৰিপলেট তো 5 12 13 ৰ বাহিৰে আৰু কি কি পাইথাগোৰান ট্ৰিপলেট আছে এটো হোমৱৰ্ক দিলু কমেন্ট বক্সত জনাবলৈ নাপাহৰিবা যে 5 12 13 ৰ বাহিৰে আৰু কি কি পাইথাগোৰান ট্ৰিপলেট আছে তো যেটা আমি বুজি পালো যে এটা পাইথাগোৰান ট্ৰিপলেট তো আমাৰ একো প্ৰবলেম নাই সিম্পল আমি কি কৰিম x ৰ মানটো উলিয়াম তো x ৰ ঠাইত এনেকুৱা কি ভ্যালু বহালে আমি 2 পাম পাইথাগোৰান ট্ৰিপলেট মানে ওপৰত পাৱাৰ 2 পাব লাগিব ঠিক আছে x ৰ ঠাইত কি বহালে আমি পাৱাৰ 2 পাম x ৰ ঠাইত যদি তুমি 2 বহুৱা √over x 2 হলে 2 ভাঙিব নেকি না ভাঙে নহয় তাৰ মানে আমি 2 পাম নেকি পাৱাৰ তাৰ মানে এটো অপচন নহব 4 হ'ব নেকি তো আমি কি কৰিম √over ৰ ভিতৰ x আছে 4 বহাই দিলু 4 ভাঙিলে কি হ'ব 2 হ'ব নে নাই যেটো 2 2 গুণ 4 তো 2 হ'ব
তাৰ মানে আমি কি বুজি পালো 4 বহালে x ৰ ঠাইত ইয়াতে 2 পাম ইয়াতে যদি 4 বহাও 2 পাম ইয়াতে 4 বহালে 2 পাম তাৰ মানে অপচন নাম্বাৰ বি ইজ দা ৰাইট আনসার বুজি পালা এনেকা অপচনৰ পৰা কৰিবা নেক্সট 240 to the power 243 to the power thrice x is equals to 27 to the power 4x plus 1 ঠিক হলে 4x to the power 4 to the power x ৰ মান উলিয়াব লাগে তো 4 to the power x ৰ মান মানে আগত আমি x ৰ মান উলাম এতিয়া 4 to the power x ৰ মান অটোমেটিক ওলাই যাব তো এই ধৰণৰ মেথ কেনেকৈ কৰিব লাগে অলপ আগত কলোৱে যে বেস বিলাক সমান কৰাৰ চেষ্টা কৰিবা তো বেস কিমান আছে 243 আছে আৰু ইয়াতে আছে 27 একে আছে নেকি নাই নহয় এটা সমান বনাবা সমান কেনেকৈ বনাম 243 বাস ভাঙিবা 3 দি ভাঙিলে 3 8 গুণ 24 3 1 গুণ 3 ঠিক আছে 3 ৰে ভাঙিলে 27 3 ৰে কৰিলে 3 9 গুণ 27 3 3 গুণ 9 তো 3 কেইটা এটা দুটা তিনটা চাৰিটা পাঁচটা তো আমি 243 ঠাইত 3 to the power 5 লিখিব পাৰো কিন্তু তাৰ ওপৰত 3x আছে এটো এৰি দিলে হ'ব নেকি লিখিব লাগিব ইকুয়াল আছে ইকুয়াল টু দিলু 27 আছে 27 আকৌ ভাঙা 3 9 গুণ 27 3 3 গুণ 9 3 কেটা পালা তিনটা 3 মানে 3 to the power 3 তাৰ ওপৰত 4x + 1 যে আছে এটো কি কৰিবা এটো লিখিব লাগিব 4x + 1 এটা আমি কি বুজি পালো যে পাওয়ারে কি হয় গুণ হয় তো বেস টু লিখিলো 3 পাওয়ারে 5 3 গুণ 15x আৰু এইফালে কি হ'ব 3 এই 3 দি 4x ক মাল্টিপ্লাই কৰিব লাগিব এই 3 দি 1 ক মাল্টিপ্লাই কৰিব 3 4 গুণ 12x 3 1 গুণ এই যে 3 1 গুণ 3 হৈছে এতিয়া সব বেস দুটা যেটো ইকুয়াল আছে পাওয়ার দুটা অটোমেটিক ইকুয়াল হৈ যাব 15x = 12x + 3 এটা x বিলাক একেলগে কৰিম 15x এই + 12x টো এফালে আনিলে -12x হ'ব 3 to এপিনে থাকি যাব তো 15x ৰ পৰা 12x গলে হ'ব কিমান 3x = 3 তো x ৰ মান কিমান হ'ব এই 3 টো গুণ হৈ আছে এফালে আহিলে ডিভাইড হ'ব তো 3/3 মানে 1 তো x ৰ মান কিমান পালো আমি 1 পালো তো উলাব লাগে কি 4 to the power x ৰ মান উলাব লাগে তো 4 to the power x ৰ ঠাইত 1 বহাই দিয়া তো 4 to the power 1 মানে आंसर इज 4 to the power 1 পালো নেকি 4 to the power 1 পালো নেকি আমি 4 to the power 1 পালো না আমি নাকি করবাত মিস্টেক হল 3 to the power 15x 12x + 3 তো thrice x = 3 x = 3/3 ঠিক আছে এটা তো एक्चुअली তোমার মাইনাস তো হয় নাই কত মাইনাস হইছে জানি কত নাই হওয়া নহয় 3 to the power 15x 3 to the power 12x + 3 15x / 12x গলে thrice x = 3 x = 3/3 1 এ হল নয় জানো তো 4 to the power এটু সাগে 4 to the power x দিয়া নাছিলে 4 to the power -x উলাব দিছে ঠিক আছে অপশনটো কারেক্ট কৰি লবা 4 to the power -x ঠিক আছে 4 to the power -x তো 4 to the power -x মানে কি তো 4 to the power -1 হল তো 4 to the power -1 মানে কি 4 to the power -1 মানে 1/4 তার মানে এটা ফর্মুলা আছে না a to the power m = a to the power -m = 1/a to the power m তার মানে পাওয়ার কেতিয়াও মাইনাস থাকিব নোৱাৰে পাওয়ার যদি মাইনাস থাকে মনত ৰাখিবা পজিটিভ আনিব লাগিব পজিটিভ কেনেকৈ আহে পজিটিভ আনাৰ নিয়মটো হল ঠিক আছে এই গোটেই বস্তুটো তার মানে এই যে এই গোটেই বস্তুটো a to the power -m যে আছে এই -m যদি পজিটিভ আনিব বিচৰা তেতিয়া -m টো হৰত আহি যাব বুজি পাইছা a to the power -m টো পজিটিভ হৈ হৰত গুছি যাব তার মানে 1/a to the power m তো বুজি পালা তো এই কারণে কি হৈ গল 1/4 হৈ গল তো 1/4 ইজ দা কারেক্ট আনসার এটো বুজি না পালে বেস এন্ড পাওয়াৰৰ এটা স্পেশাল ক্লাস কৰিব লাগিব তেতিয়া এই কনসেপ্টখিনি ভালদৰে বুজি পাবা যদি বেস এন্ড পাওয়ার কাৰোবাৰ ক্লিয়ার নাই কমেন্টত জনাবা এটোৰ কাৰণে স্পেশাল এটা ক্লাস কৰাই দিম তো দা অপশন নাম্বার বি ইজ দা রাইট আনসার ঠিক আছে বুজি পালা তো নেক্সট কোশ্চেন কি আছে 48 divided by 12 into 9/8 of 4/3 ঠিক আছে divide 3/4 of 2/3 ইয়াতে কি কৰিব লাগিব বদমাস এপ্লাই কৰিব লাগিব বদমাসৰ নাম সবে শুনিছা বদমাস মানে কি বদমাস মানে হল আমি ৰিভিজন কৰি আছো বদমাস মানে ব্র্যাকেটৰ কাম ফাস্ট কৰিব লাগে তাৰ পিছত অফৰ কাম দেন ডিভিজনৰ কাম দেন মাল্টিপ্লিকেশন দেন এডিশন দেন সাবট্ৰাকশন তাৰ মানে ব্র্যাকেট থাকিলে ফাস্ট ব্র্যাকেটৰ কাম কৰিবা তাৰ পিছত কৰিবা কাৰ কাম অফ না থাকিলে ডিভাইডৰ কাম কৰিবা ডিভাইড না থাকিলে ইনটুৰ কাম কৰিবা ইনটু না থাকিলে প্লাস কৰিবা প্লাস না থাকিলে মাইনাস কৰিবা কিন্তু যদি ডিভাইড থাকে তুমি আগত ইনটুৰ কাম কৰিব নোৱাৰা যদি তোমাৰ কোশ্চেনটো অফ থাকে তেতিয়া অফৰ কাম আগত কৰি ল'ব লাগিব দেন ডিভাইডৰ কাম কৰিব পাৰিবা ঠিক আছে তোমাৰ প্ৰশ্নটো অফ আছে নেকি আছে তো তেতিয়া আমি ডিভাইডৰ কামবোৰ আগত কৰিব নোৱাৰো আমি আগত ফার্স্ট কৰিব লাগিব অফৰ কাম তো 12 ইনটু তো 9/8 এতিয়া প্ৰশ্ন হল অফ মানে কি অফ মানে ইনটু অফ মানে হৈছে ইনটু তো 4/3 লিখি দিলো
কিন্তু অফ মানে যে ইনটু তো এই কামখিনি আগত কৰিব লাগিব এই ডিভাইড টু পিছত এইটো ইনটু আৰু যেটো নরমাল ইনটু এইটো বেলেগ ঠিক আছে ইয়াতে কি কৰিবা এই কাৰণ তোমালোকে এইটো ব্ৰেকেট এটা ব্যৱহাৰ কৰি লবা এইখিনি ব্ৰেকেট ব্যৱহাৰ কৰি লবা তো ডিভাইড 3/4 অফ মানে ইনটু 2/3 বুজি পালানে কিয় ব্ৰেকেটটো ব্যৱহাৰ কৰিলো কাৰণ অফৰ ইনটু যেটো আছে সেই ইনটুটো আগত কৰিব লাগিব আৰু নরমাল যেটো ইনটু সেইটো পিছত কৰিব লাগিব ক্লিয়াৰ হল কনসেপ্ট এটা কি কৰিব 48 ডিভাইডেড বাই 12 আছে ইনটু 4 2 গুণ 8 3 2 গুণ 3 3 গুণ 9 তার মানে কিমান পালো আমি 3/2 পালো ডিভাইড আছে ডিভাইড দিলু এটা 2 2 গুণ 4 3 3 কাটা গল তার মানে 1/2 এটা হৈ গল কি 48 ডিভাইডেড বাই 12 ঠিক আছে আৰু ব্র্যাকেটত এটা বস্তু আছে কি 3/2 ডিভাইড 2 যদি ইনটু করা যায় তেতিয়া হলে জানা হৰটো লগত গুছি যায় লবটো হৰত গুছি আহে বুজি পাইছা নে তাৰ মানে সূত্ৰটো জানা তোমালোকে যে ডিভাইড টু যদি মাল্টিপ্লিকেশন কৰিব লাগে তেতিয়া হলে লবটো হৰত গুছি যায় আৰু হৰটো লগত গুছি যায় তাৰ মানে এটো আছিল আমাৰ হৰ লগত গুছি গল এটো আছে লবটো আহি যাব হৰত ঠিক আছে কনসেপ্ট ক্লিয়াৰ হল এই দুই দুই কাটা গল থাকিলে 3 এতিয়া আমি কার কাম কৰিব লাগিব 48 ডিভাইডেড বাই 12 ইনটু 3 এটা আগত ইনটু কাম কৰিবা নেকি নো বদমাশি কি কৈছে ডিভাইড থাকিলে ডিভাইডৰ কাম কৰি লব লাগিব ডিভাইডটো আছে तो 48 डिवाइड 12 into 3 बस तो 3 4 गुण 12 ठीक है तो 4 12 गुण 48 तो आंसर इज 12 আছে ऑप्शन नंबर बी इज द राइट आंसर तो इजी क्वेश्चन হয় এবিলাক পারিবাই তোমালোকে এটা ইজি क्वेश्चन দি দিছো মই তো নেক্সট 943 plus 864 minus 943 minus 864 whole square divided by 1886 into 1728 তো কেনেকে কৰিব লাগিব ইমান দীঘল ম্যাথ অপশন আছে 3146 তাৰ মানে নিশ্চয় ইয়াতে কিবা এটা শর্টকাট ব্যৱহাৰ হৈছে ঠিক আছে শর্টকাটটো কেনেকুৱা টাইপৰ আমি অলপ চেষ্টা কৰিম ইয়াতে সোৱা 943 যদি আমি a ধৰু 864 যদি আমি b ধৰু ইয়াতো 943 আছে তাৰ মানে এইটো এটা a 864 এটা b তাৰ মানে কি হৈ গল ফৰ্মুলাটো a + b হোল স্কয়াৰ তো লিখি লোৱা a + b হোল স্কয়াৰ লিখি ললো কিবা অসুবিধা আছে নেকি নাই নহয় মাইনাস আছে মাইনাস দিলো আকৌ কি আছে 943 মানে a ধৰিছা সো a - b হোল স্কয়াৰ লিখি ললো হৈছে তো ডিভাইড আছে ডিভাইড দিলো এতিয়া সোৱা 1886 ক যদি 2 এৰে মই ভাগ কৰি দিও তেতিয়ালে কিমান হয় 9 2 গুণ 18 ঠিক আছে তাৰ পিছত 9 2 গুণ 18 2 4 গুণ 8 2 3 গুণ 6 তার মানে 943 হবে না নাই তার মানে মই 2 * 943 লিখিব পাৰো পাৰো না নোৱাৰো 186 মানে পাৰো ইনটু এটা 1728 ক যদি তুমি আকৌ 2 এর ভাগ দিয়া 8 2 গুণ করলো 12 2 6 গুণ 12 2 4 গুণ তার মানে 864 তো 2 * 864 এটা কি দেখা পাইছা তলত তলত কি দেখা পাইছা দেখাই আছো ৰবা ওপৰত আছে a + b হোল স্কয়াৰ a + b হোল স্কয়াৰৰ ফর্মুলা জানা নে কি ফর্মুলা a² + 2ab plus b square ঠিক আছে মাইনাস আছে মাইনাস দিলু a - b হোল স্কয়ারের ফর্মুলা কি a² - 2ab plus b square কনসেপ্ট ক্লিয়ার হল ঠিক আছে একো ম্যাথ ভরো নাই কিন্তু a b ধৰি আছো শর্টকাট হ'ব দিতিয়া এটা 2 * 943 মানে তুমি কি ধৰিছিলা a ধৰিছিলা তো 2 a লিখিব পাৰো নে অসুবিধা আছে নাই নহয় ইনটু 2 আছে 2 লিখিলো এই যে 2 আছে 2 লিখিলো 846 মানে কি ধৰিছিলা 846 b ধৰিছিলা তো লিখিলো 846 মানে b কিবা অসুবিধা আছে নেকি নাই নহয় এটা উপর কি লিখিবা a² + 2ab plus b square উপর জেনেকে আছে তেনেকে লিখিলো এতিয়া a - 2 কি হৈ যাব গুটেই কেটাত মাল্টিপ্লিকেশন হৈ যাব সো -a² minus into minus a plus 2ab minus into plus a minus b square ঠিক এইবিলাক বুজি না পালে জনাবা কমেন্টত ঠিক আছে divided by 2 into 2 4ab হৈছে এতিয়া সোয়া plus a² minus a² কাটা plus b² minus b² কাটা ঠিক আছে তো থাকিল কি অকল থাকিল 2ab আৰু 2ab তাৰ মানে যোগ কৰিলে কিমান হ'ব 4ab divided by 4ab কাটা হ'ব কিমান 1 তো অপশন নাম্বার বি ইজ দা রাইট आंसर তো 1 হ'ব তো এটা যদি ম্যাথমেটিক্যালি আমি কৰিব যাও ঠিক আছে 943 স্কয়ার 847 বহুত অলপ টাইম লাগবে এটা অলপ শর্ট কৰি লম 943 লিখি a লিখি দিও তো এই টাইপৰ ম্যাথ থাকিলে পরীক্ষা ছাবা অকল অপশনটো কি আছে অপশনটো যদি এনেকুৱা সৰু খুৰা আছে 2 1 3 4 5 তার মানে নিশ্চয় ইয়াতে ফর্মুলা ব্যবহার হইছে a + b হোল স্কয়ার বা a² - b² ঠিক আছে ফর্মুলা বিলাক জানা নাই যদি ফর্মুলা বিলাক না জানা তেতিয়া হলে টেলিগ্রাম চ্যানেলৰ লিংক ডেসক্ৰিপচন বক্সত আছে মই ভিডিওটো শেষ হোৱাৰ পিছত এই ফর্মুলা বিলাকৰ লিষ্ট এটা টেলিগ্রাম চ্যানেলত দি দিম তোমালোকে তাৰ পৰা মানে ফর্মুলা বিলাক মুখস্থ কৰি লবা এলজেব্ৰাৰ ফর্মুলাবোৰ খুব ইম্পৰ্টেন্ট হয় ঠিক আছে এই ৰিলেটেড ম্যাথবোৰ কৰি যাব লাগিব নেক্সট ম্যাথটো নিজে কৰিব পাৰিবা
941 plus 149 whole square minus 941 minus 149 whole square 941 into 941 149 plus 1 এইটো হোমওয়ার্ক দিলু ঠিক আছে এই ম্যাথটো কমেন্ট বক্সত জনাবা করি ঠিক আছে মই কৰি দি দিলু ফর্মুলা ব্যবহার কৰি তো নিজে কৰিবা নেক্সট কি আছে 1 plus 0.6 plus 0.06 plus 0.006 plus 0.0006 plus dot 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 question mark কি হবে आंसर very critical দেখাত তো critical লাগিছে কিন্তু very easy কেনেকে very easy so 1 এর লগত তুমি যদি 0.6 প্লাস কৰিব বিচৰা আমি কেনেকে লিখিব লাগে ম্যাথছ 1.0 লিখিব লাগে আৰু ইয়াত আমি কি লিখো 0.6 লিখিলো নেক্সট টু কি আছে সোৱা 0.06 so 0.06 ঠিক আছে এটো যদি তুমি যোগ কৰা তুমি চাও কি পাবা 1.66 পাবা তার মানে আমি ইয়াৰ পৰা কনসেপ্ট কি বুজি পালো যে যিকোনো এটা দশমিকৰ ক্ষেত্ৰত এটা এৰি যদি এটা হি একটা নম্বৰে আহে তেতিয়া হলে কি হ'ব সেম নম্বৰটো গৈ থাকিব বুজি পাইছানে কনসেপ্ট কি বিচাৰিছো মই ক'ব বিচাৰিছো 0.6 আছে তাৰ পিছত সোৱা 0.6 নাই মাজত এটা 0 আহি 0.6 তাৰ পিছত তো মাজত দুটা 0 আহিছে প্ৰথমে এটা 0 6 তাৰ পিছত দুটা 06 তাৰ পিছত তো তিনটা 06 তাৰ পিছত তো চাৰিটা 06 তাৰ পিছত পাঁচটা 06 তাৰ পিছত তো ছটা 06 এনেকৈ আহিছে এনেকৈ যদি ম্যাথবোৰ হয় তাৰ মানে এটা গেপে হয় ধৰিব পাইছানে 0.6 বা 0.3 আছে বাৰু 0.3 তাৰ পিছত তো বলে 0.03 তাৰ পিছত তো 0.003 তাৰ পিছত তো 0.0003 তাৰ পিছত 0.0003 এনেকৈ যদি থাকে তেতিয়া মনত ৰাখিবা যে এটো নাম্বাৰটো পইণ্টৰ পিছত গৈ থাকিব তাৰ মানে আমি আনসাৰ পাম 1.66666666 ডট 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 তাৰ মানে এটো কি হয় 1.6 বার এটো বার বুলি কোনে নাই 1.6 বার বাৰৰ সলিউশন কেনেকৈ কৰে মই দেখাইছিলো এবাৰ তো 1 plus 6 বার এটাৰ ওপৰত বার আছে সো 6 divided by 9 তার মানে आंसर इज 16/9 এটো কাটাকাটি অলপ যায় 3 2 গুণ 6 3 3 গুণ 9 তার মানে 1 2/3 আছে অপশন 1 2/3 কত অপশন নাম্বার বি ইজ দা রাইট आंसर বুজি পালা তো এই 12 ম্যাথবোৰ যদি বুজি নোপোৱা তোমালোকে তেতিয়াও কমেন্ট বক্সত জনাবা যে স্যার মই 12 ম্যাথবোৰ নাজানো কেনেকৈ বাৰবোৰ ভগ্নাংশত কনভার্ট কৰিব লাগে তাৰে কাৰণে স্পেশাল এটা ভিডিও দিয়া যাব বা জনাব লাগিব জানা নাই নাজানো ঠিক আছে তো নেক্সট ক্লিয়ার হল next is the product of two numbers is 24 and their sum of the square is 52 find their sum কি কৈছে দুটা সংখ্যাৰ গুণ হৈছে 24 ঠিক আছে আৰু সংখ্যা দুটাৰ বৰ্গৰ যোগফল হৈছে 52 তেল সংখ্যা দুটাৰ যোগফল উলিয়া বুজি পাইছানে এই প্ৰশ্নটো যোৱাবাৰো দিছিলে গ্ৰেড 4ত মনত আছে নে কোৱেশ্চন পেপাৰ চাবা ম্যাথটো বেলেগ আছিল নাম্বাৰটো বেলেগ আছিল কিন্তু টাইপটো এনেকৈ আছিল যে দুটা সংখ্যাৰ প্ৰডাক্ট দুটা সংখ্যা যদি আমি গুণ কৰো যিকোনো দুটা সংখ্যা a * b গুণ কৰিলে আমি 24 পাম আৰু সংখ্যা দুটাৰ ঠিক আছে যদি আমি বৰ্গৰ যোগফল সাম অফ দা স্কয়াৰ্স সংখ্যা দুটা যে বৰ্গ কৰিলো বর্গ কৰি যদি মাজত যোগ কৰি দিও ঠিক আছে তেতিয়া আমি 52 পাম ঠিক আছে ফাইন্ড देयर সাম উলাব লাগে সংখ্যা দুটা যোগফল উলিয়াব লাগে তো এটো ম্যাথ যদি ট্ৰেডিশনালি কৰিব যোৱা কোয়াড্ৰেটিক ইকুয়েশন মাজত আহি যাব দ্বিঘাত সমীকৰণ মাজত আহি যাব তো বহুত দীঘল হ'ব তো শর্টকাট মেথড এটা আছে এই ম্যাথটো কৰা শর্টকাট মেথডটো হল প্ৰথমে চাবা যে প্ৰডাক্ট অফ দা নাম্বার দুটা সংখ্যাৰ গুণফল 24 কৈছে যে সো এই গুণফলটো প্ৰথমেতে কি কৰিবা তোমালোকে ভাঙি লবা ফ্যাক্টরাইজেশন কৰি লবা ঠিক আছে সরি ইয়াৰ উৎপাদক ওলাই লবা তোমালোক কি কৰিবা উৎপাদক কেনেকৈ ওলাই জানানে 24 মানে আমি কি লিখিব পাৰো 24 1 গুণ 24 লিখিব পাৰো 24 ক 3 8 গুণ 24 লিখিব পাৰো তাৰ পিছত 12 2 গুণ 24 লিখিব পাৰো তাৰ পিছত 6 4 গুণ 24 লিখিব পাৰো নৰো নেকি এইবিলাক হৈছে উৎপাদক এতিয়া আমি চাব লাগিব প্ৰশ্নটোত কি কৈছে যে সংখ্যা দুটাৰ গুণফল হৈছে 24 ঠিক আছে সংখ্যা দুটাৰ গুণফল হৈছে 24 সংখ্যা দুটা কি গুণফল কিমান 24 কইছে ঠিক আছে তো গুণফল তো আমি 24 এ পাম 24 আৰু 1 যদি লও 24 এ পাম তাৰ পিছত তো তোমাৰ 3 আৰু 8 যদি লোৱা তুমি কি পাবা 24 এ পাবা তাৰ পিছত 12 আৰু 2 যদি লোৱা তুমি 24 এ পাবা 6 আৰু 4 ললে তুমি 24 এ পাবা ঠিক আছে তো অপশন আমি ইয়াৰ পৰা ডাইৰেক্টলি উলাই দিব পাৰি ইমান নকৰিলেও মই দেখাই আছো তাৰ পিছত অলপ কৰি দেখুৱাম 24 আৰু 1 যেটো সংখ্যা দুটা যোগ সংখ্যা দুটা তো এইটোই হ'ব লাগিব কারণ সংখ্যা দুটা যোগফল কিমান গুণফল কিমান 24 কৈছে হয়তো সংখ্যা দুটা সেট হ'ব লাগিব এটা 24 এটা 1 নতুবা 3 এটা 8 নতুবা 12 এটা 2 নহলে এটা 6 এটা 4 এটো সেট হ'ব লাগিব তো এই সেটটোৰ আনসারটো তো দিয়া আছে তোমাৰ হাতত আনসার দিয়া আছে এটা বলে 10 দিয়া আছে 15 দিয়া আছে 5 আৰু 20 দিয়া আছে তো 24 আৰু 1 যোগ কৰিলে কিমান হয় 25 25 আছে নেকি অপশনত নাই তাৰ মানে এইটো নহয় এই সেটটো 3 আৰু 8 11 হয় 11 তোমাৰ অপশনত আছে নেকি এটা 11 নাই তাৰ মানে এই অপশনটো নহয় 12 2 কিমান হয় 14 14 এটা অপশনত আছে নেকি নহয় তাৰ মানে এইটো নহয় 6 আৰু 4 10 তো হয় yes তার মানে এটা সংখ্যা হ'ব 6 এটা হ'ব 4 দুটা যোগফল কৰিলে কিমান 10 তো অপশন নাম্বার এ ইজ দা কারেক্ট आंसर বুজি পালা তো ইয়া যদি অলপ কৰিব বিচৰা তুমি কৰি চাব পাৰা যে সংখ্যা দুটা গুণফল 24 হ'ব লাগে এটা সংখ্যা 6 আৰু এটা 6 24 হৈ গল আৰু সংখ্যা দুটা বৰ্গৰ যোগফল সংখ্যা দুটা বৰ্গ কৰা 6 স্কয়ার আৰু এটা সংখ্যা আছে 4 স্কয়ার যোগ কৰা
6 6 গুণ 36 আৰু 4 4 গুণ 16 36 আৰু 16 যোগ কৰিলে কিমান হ'ব 6 6 12 2 হাতৰ 1 3 1 4 52 52 আছে নাই কোৱেশ্চন এইটো ইমান কৰিবই না লাগে জাস্ট তোমালোকে কি কৰিবা ইয়াৰ উৎপাদক ওলাবা উলাই কিনে চাবা যে অপচনত কোনটো উৎপাদক মিলি আছে 24 আৰু 1 25 নাই অপচনত নহব 3 আৰু 8 যোগ কৰিলে 11 নাই অপচনত 12 আৰু 2 যোগ কৰিলে 14 নাই অপচনত 6 4 যোগ কৰিলে 10 অপচনত আছে সো অপচন নাম্বার 10 ইজ দা রাইট आंसर যদি বলে যোগফল নিদি কোশ্চেনত বিয়োগফল দিয়ে তেতিয়া হলে বিয়োগ কৰি চাবা 24 ৰ পৰা 1 বিয়োগ কৰিলে 23 চাবা অপচনত আছে নেকি 8 ৰ পৰা 3 বিয়োগ কৰি চাবা 5 অপচনত আছে নেকি 12 ৰ পৰা 2 বিয়োগ কৰি চাবা 10 আছে নেকি অপচনত 6 ৰ পৰা 4 কৰি চাবা এনেকে কৰিবা ঠিক আছে বুজি পালানে যদি এতিয়া বলে সেম অপচন দুটা আহি যায় সেম অপচনটো দুটা না থাকিবই 10 10 অপচন তো না থাকিবই সো বুজি পাইছা নেক্সট তো 6 11 16 21 ডট 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 71 যোগ কৰিব লাগে এতিয়া যদি মই এই ম্যাথটো পৰীক্ষা যোগ কৰিব বহু 6 যোগ 11 প্লাস 16 প্লাস 21 তাৰ পিছৰটো কিমান এনেকে যোগ কৰিব বহু এক্সামত দিন বহুত সময় গুছি যাব তো কেনেকে কৰিবা নিয়মটো হল যে ফার্স্ট নাম্বার প্লাস লাস্ট নাম্বার ডিভাইডেড বাই 2 ঠিক আছে ইনটু টোটাল নাম্বার এর ফর্মুলা কার ফর্মুলা जी कोनो সাম করার ফর্মুলা जी कोनो যোগ করার ফর্মুলা ঠিক আছে जी कोनो যোগফল উলোৱাৰ ফর্মুলা ঠিক আছে কিন্তু এই ফর্মুলাটো তেতিয়াই খাটিব যেতিয়া এটা সংখ্যা আৰু আনটো সংখ্যাৰ মাজৰ পাৰ্থক্য একে হ'ব বুজি পাইছানে এই ফর্মুলাটো তেতিয়াই খাটিব যেতিয়া এটা সংখ্যা আৰু আনটো সংখ্যাৰ মাজৰ পাৰ্থক্য একে ওলাব বি কেয়ারফুল 11 ৰ পৰা 6 বিয়োগ কৰিলে 5 16 ৰ পৰা 11 গলে 5 21 ৰ পৰা 16 গলে 5 তাৰ পিছৰ সংখ্যাটো কিমান হ'ব 21 ৰ পিছৰ সংখ্যাটো হ'ব 26 26 ৰ পৰা 21 কৰিবা 5 এনেকে গৈ থাকিব বুজি পাইছানে কথাটো তো সেই কাৰণে মই ফৰ্মুলাটো ব্যৱহাৰ কৰিলো ফার্স্ট নাম্বার প্লাস লাস্ট নাম্বার ডিভাইড বাই 2 ইনটু টোটাল নাম্বার তো ফার্স্ট নাম্বার আছে 6 লাস্ট নাম্বার আছে 71 ডিভাইডেড বাই 2 টোটাল নাম্বার আমি জানো নেকি যে টোটাল কেটা নাম্বার আছে এটা দুটা তিনটা চাৰিটা তাৰ পিছৰ কিন্তু হিসাব কৰিব লাগিব 21 পিছত 26 26 পিছত 31 31 পিছত 37 তো এনেকে যদি সময় আমাৰ গুছি যায় 71 লৈ হিসাব কৰে কি লাভ হবে মেথটো কৰি 71 নিদি ইয়াতো 130 দিব পাৰে 134 দিব পাৰে তেতিয়া তুমি গুণি থাকিব লাগিব এটো গুণি থাকিব নোৱাৰো যে টোটাল কেইটা সংখ্যা আছে তো টোটাল কেইটা সংখ্যা আছে এটো গুণাৰ কাৰণে এটা ফৰ্মুলা আছে যে টোটাল নাম্বার গুণাৰ ফৰ্মুলাটো হল প্ৰথমে কি কৰিবা লাস্ট নাম্বাৰৰ পৰা ফার্স্ট নাম্বাৰটো বিয়োগ কৰিবা ঠিক আছে লাস্ট নাম্বাৰৰ পৰা ফার্স্ট নাম্বাৰ বিয়োগ কৰিলে ইমান কিমান হয় 71 ৰ পৰা 6 গলে হয় 65 65 হল এতিয়া কি কৰিবা ডিভাইডেড বাই the difference between the number এই দুটা নাম্বাৰৰ পাৰ্থক্য কিমান আছে 5 এই পাৰ্থক্যটো দি দিবা ইয়াৰ লগত এক এটা যোগ কৰি দিবা হৈ যাব তো 5 13 65 তো 13 আৰু 1 14 তো হৈ যাব 14 ক্লিয়াৰ হৈছে এতিয়া কি হল 71 আৰু 6 এ কিমান হয় 77 ডিভাইডেড বাই 2 ইনটু 14 তো 2 দি কাটিলে 7 তো 7 7 গুণ 49 4 থাকিলে 7 7 গুণ 49 আৰু 4 এ 53 ঠিক আছে তো 539 অপশন নাম্বার সি ইজ দা রাইট আনসার বুঝি পালানে কেনে কৰিব লাগিব বুঝি না পালে অলপ ভিডিওটো ব্যাক কৰি চাই লবা যে যি কোনো নাম্বার যোগ কৰা ফর্মুলা হল ফার্স্ট নাম্বার প্লাস লাস্ট নাম্বার ডিভাইড বাই 2 ইনটু টোটাল নাম্বার খালি মনত ৰাখিবা দুটা সংখ্যাৰ মাজৰ পাৰ্থক্য একে ৰাখিব লাগিব এটা পাৰ্থক্য বলে 5 আনটো পাৰ্থক্য 7 আনটো পাৰ্থক্য 8 তেতিয়া নহব ঠিক আছে টোটাল নাম্বার উলোৱাৰ ফর্মুলাটো কি হল টোটাল নাম্বাৰৰ ফর্মুলা হল লাস্ট নাম্বার মাইনাস ফার্স্ট নাম্বার বিয়োগ কৰিবা কৰি কি কৰিবা নাম্বার দুটাৰ মাজৰ পাৰ্থক্য যিমান ওলাব সেই ডিফারেন্স বিটুইন দা নাম্বার এটো তলত বহিবা লগত +1 এটা কৰিবা বাস হলো clear next question root over 15 is equals to 3.88 find the value of root over 5/3 root over 5/3 এর পৰা 5/3 মান উলিয়াব লাগে কিন্তু ডিসেকার মান root over 15 is equals to 3.8 এই মানটো আমি কত নাই দেখুন ইয়াতে তো অলপ মান কৰিব লাগিব কেনে কৰিব লাগিব ফার্স্ট তোমালকে লিখি লবা root over 5/3 root over 5/3 টো মই এনেকে লিখিব পাৰো নে নোৱাৰো ৰবা root over 5 by root over 3 কিবা অসুবিধা আছে নেকি নাই নহয় জাস্ট মই ব্রেক কৰি লিখিম এতিয়া মই যদি root over 3 ডিভাইড বাই root over 3 এটা লিখু এনেকে কিবা অসুবিধা আছে ভাবিছো root over 3 root over কাটি দিলেছন 1 এ হয় অসুবিধা নাই জাস্ট মোৰ সুবিধাটা মই এনে লিখিলো root over 3 root over কাটি দিম কাটি দিলে এইটোই থাকিব মোৰ root over 5/3 এ থাকিব ঠিক আছে তো এতিয়া কি হৈ যাব এই root over 5 into root over 3 ওপৰত কি পাই গলা root over 15 আৰু তলত root over 3 আৰু root over 3 কি হ'ব root over দুটা root over হৈ গল বা root over ভিতৰত 3 into 3 তো from সেম দুটা নাম্বাৰৰ পৰা বাহিৰত এই এটা নাম্বাৰ হ'ব root over 15/3 root over 15 ৰ মান দিয়া আছে 3.88 ডিভাইডেড বাই 3 হৈ গল এতিয়া ভাঙিয়া অলপ ভাঙি দিয়া 388 দশমিকটো ভাঙি দিলে তলত কি হ'ব 100 হ'ব মানে 3 into 100 300 তো 388 ডিভাইডেড বাই 3 করে হেৰি কৰিবা ভাগ কৰি দিবা 388 300 300 দি কৰা 300 এক গুণ কিমান হ'ব 300
থাকিব কিমান 88 এটা দশমিক এটা লৈ কিমান হ'ব তোমাৰ 800 তো 300 3 গুণ কৰিলে হ'ব 900 তো 300 2 গুণ হ'ব 600 600 কৰিলে কিমান হ'ব 280 280 দি 300 যাব নেকি না যায় নহয় পইণ্টৰ কাৰণে 0 এটা আহিব 2800 2800 কৰিলে 3 7 গুণ কিমান হ'ব 2100 3 8 গুণ 2400 3 9 গুণ 2700 9 বাৰ যাব তো 3 9 গুণ 2700 হয়নে থাকিব কিমান থাকিব হৈছে 100 এটা 100 যাব নেকি পইণ্টৰ কাৰণে দশমিক এটা লৈ লবা তো কিমান হৈ যাব 300 3 গুণ কিমান হ'ব 900 আকৌ কি থাকিব 100 এতিয়া আকৌ পইণ্টৰ কাৰণে 0 এতিয়া 900 তাৰ মানে এই তিনিটো এতিয়া গৈ থাকিব ডট 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 সো আনসার ইজ 1.29333 ডট 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 বা অপশনটো এনেকে না থাকি 1.29312 থাকিব পাৰে অপশনত তো এটো চাই লবা তো বুজি পালা নে তো গ্ৰেড 4 লেভেলৰ প্ৰশ্নবিলাক তোমালোকে বুজি পাই আছা তো সিম্পলিফিকেশনৰ বাইকেটা প্ৰশ্ন ললো আৰু যদি সিম্পলিফিকেশনৰ প্ৰশ্ন লব লাগে কমেন্টত জনাবা টেলিগ্ৰাম চেনেলত মই ইয়াৰ পিডিএফ টো দি দিম তাৰ পৰা প্ৰেক্টিস কৰাত সুবিধা হ'ব ঠিক আছে তো সিম্পলিফিকেশনত যদি আৰু ক্লাস লাগে যে আৰু প্ৰেক্টিস সেট লাগে তো জনাবা ডেসক্ৰিপচন বক্সত টেলিগ্ৰামৰ চেনেলৰ লিংক আছে তাত তোমালোকে জয়েন কৰি লব পাৰিবা তো কোনোবা নতুন থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা থ্যাংক ইউ সো মাচ